বছৰৰ কোন মাহত জন্ম আপুনি জানি লওক নিজৰ স্বভাৱ চৰিত্ৰ। এজন ব্যক্তিৰ স্বভাৱ নিৰ্ভৰ কৰে তেওঁৰ জন্ম তাৰিখৰ ওপৰত, আনকি ভৱিষ্যতৰ কথাও সংখ্যা বিজ্ঞানৰ হিচাপেৰে ক'ব পাৰি। এনেদৰে এজন ব্যক্তিৰ স্বভাৱ বহুখিনি নিৰ্ভৰ কৰে তেওঁৰ জন্মৰ মাহৰ ওপৰত। জ্যোতিষ শাস্ত্ৰৰ মতে 12 মাহৰ ভিতৰত কোনটো মাহত জন্ম লাভ কৰিলে তাৰ ওপৰত জানিব পাৰি মানুহৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা। ইয়াৰ বাহিৰেও মানুহৰ ভৱিষ্যত জন্ম মাহৰ পৰাই জানিব পৰা যায়। জানুৱাৰী মাহত জন্ম হোৱা লোকৰ হাস্যৰস বহুত বেছি, ধেমেলীয়া হয়। অতি সোনকালে নতুন মানুহৰ লগত সম্পৰ্ক স্থাপন কৰে। ইয়াৰ বাহিৰেও তেওঁলোকে যিকোনো পৰিৱেশতে নিজকে খাপ খুৱাবলৈ সক্ষম হয়। এই মানুহবোৰে বেলেগ ধৰণে চিন্তা কৰে, কৰ্মক্ষেত্ৰত নেতৃত্বৰ ভূমিকা ল'ব পাৰে। ফেব্ৰুৱাৰী জ্যোতিষ শাস্ত্ৰৰ মতে ফেব্ৰুৱাৰী মাহত জন্ম হোৱাসকল অতি ভাগ্যৱান। বেছি কষ্টৰ প্ৰয়োজন নাই, তেওঁলোকে যি বিচাৰে তাকে পায়। এই মাহৰ লোকসকল দয়ালু স্বভাৱৰ, লগতে জেদী স্বভাৱৰ। মাৰ্চ জ্যোতিষ শাস্ত্ৰ অনুসৰি মাৰ্চ মাহত জন্ম হোৱা লোকৰ বুদ্ধি অতি চোকা, সম্পৰ্কৰ প্ৰতি অতি সচেতন। প্ৰতাৰণা কৰা লোকক কেতিয়াও ক্ষমা নকৰে, সংগীৰ লগত কেতিয়াও ঠগবাজি নকৰে। এপ্ৰিল এই মাহত জন্ম হোৱা লোকসকল কৰ্মত, কঠোৰ পৰিশ্ৰমৰ ভিত্তিত তেওঁলোকে সফলতা লাভ কৰে, সুখী স্বভাৱৰ হয়। পৰিয়ালৰ সদস্য আৰু বন্ধু বান্ধৱীৰ পৰা মৰম লাভ কৰে। এই মানুহবোৰ স্বভাৱতে ৰোমান্টিক। এপ্ৰিল মাহত জন্ম লোৱা মানুহবোৰ কলাত্মক আৰু সৃষ্টিশীল প্ৰকৃতিৰ। এই মাহত জন্ম হোৱা লোকৰ বহুত উৎসাহ থাকে, এচাত কাম কৰি ভাল নাপায়। পেছাদাৰী ক্ষেত্ৰত এজন নেতা হ'ব পাৰে, কিন্তু এনে মানুহৰ খুব সোনকালে খং উঠে, তেওঁলোকৰ হৃদয় কঠিন। জুন এই মাহত জন্ম হোৱা লোক ধনৰ ক্ষেত্ৰত অতি ভাগ্যৱান। কম কাম কৰি বহুত টকা উপাৰ্জন কৰিব পাৰে, আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকে, ভাগ্য সদায় তেওঁলোকৰ পক্ষত থাকে। জুলাই জ্যোতিষ শাস্ত্ৰ অনুসৰি জুলাই মাহত জন্ম হোৱা লোকৰ স্বভাৱ শান্ত, তেওঁলোকৰ মমন চোকা। তেওঁলোকে য'তেই নাযায় তেওঁলোকে নিজৰ পৰিচয় নিজেই বনাই লয়। এই মাহত জন্ম লোৱা মানুহৰ চৌপাশৰ মানুহক অতি সোনকালে আকৰ্ষণ কৰাৰ গুণ থাকে। আগষ্ট এই মাহত জন্ম হোৱা লোকসকল অতি সৃষ্টিশীল, তেওঁলোকৰ বহুমুখী প্ৰতিভা আছে। শিল্প, সাহিত্য আৰু বিভিন্ন সৃষ্টিশীল ধাৰত তেওঁ নিজৰ পৰিচয় সৃষ্টি কৰিব পাৰে। এই মাহৰ লোকসকল নিজৰ পৃথিৱীৰ নিজেই মালিক। ছেপ্টেম্বৰ এই মাহত জন্ম হোৱা লোক ভাগ্যৱান। এই মাহত জন্ম লোৱাসকলে নিজৰ ভাগ্যৰ দ্বাৰা উচ্চ স্থান লাভ কৰে। চাকৰিয়ে হওক বা ব্যৱসায় হওক, তেওঁলোকৰ অগ্ৰগতি কোনেও ৰোধ কৰিব নোৱাৰে, সদায় আগুৱাই গৈ থাকে। স্বভাৱত উল্লাসিত আৰু খঙাল। প্ৰেমৰ কথাত এইসকল লোক অতি নিষ্ঠাবান। অক্টোবৰ এই মাহত জন্ম হোৱা মানুহ বুদ্ধিমান। সাধাৰণতে তেওঁলোকে লেখা, ফেশ্বন ডিজাইনিং বা শিল্প সম্পৰ্কীয় ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলে। শৃংখলাবদ্ধ জীৱন যাপন কৰি ভাল পায়, নিখুঁত জীৱনসংগী বুলি প্ৰমাণ কৰিব পাৰে। প্ৰেমত পৰিলে সংগীৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত থাকে। নৱেম্বৰ জ্যোতিষৰ মতে নৱেম্বৰ মাহত জন্ম হোৱা লোকসকল অতি সোনকালে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে। তেওঁলোকৰ ব্যক্তিত্ব এনেকুৱা যে তেওঁলোকক কোনেও উপেক্ষা কৰিব নোৱাৰে। তেওঁলোক কঠোৰ পৰিশ্ৰমী, শ্বৰ্টকাট ল'বলৈ ভাল নাপায়। ডিচেম্বৰ এই মাহত জন্ম হোৱা লোকসকলে আধ্যাত্মিক বিষয়ক গুৰুত্ব দিয়ে। তেওঁ নিজৰ স্বাধীনতাত বহুত ভাল পায়, কোনো নিয়মত বান্ধ খাই থাকিব নিবিচাৰে। আটাইতকৈ সংগত মানুহ, প্ৰেমৰ প্ৰতি অতি আৱেগিক।